যোৱাবাৰ আমাৰ আজমল ছুপাৰ 40ত মানে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 23,000 ষ্টুডেণ্টে আৰু তাৰপিছত বহুতো মানে ৰেজিষ্ট্ৰেশ্যনত দিনটো উকলি যোৱাৰ পিছত তেওঁলোকে ৰেজিষ্টাৰ কৰিব পৰা নাই, মানে কেইবা হাজাৰ ষ্টুডেণ্ট আহি ঘূৰি যাব লগা হৈছে। আমি এটা অনুমান কৰিছো যে 30,000ৰ ওপৰত ষ্টুডেণ্টে যোৱাবাৰ এডমিশ্যন ল'ব বিচাৰিছিলে আমাৰ ক্লাছ 8, ক্লাছ 9, ক্লাছ 11 আৰু কোচিং প্ৰগ্ৰাম যিটো 1 year চেলেঞ্জাৰ্ছ বেচত। তাতে আমি মেক্সিমাম সব মিলাই পেলাই 2,000 ষ্টুডেণ্টক এডমিশ্যন দিব পাৰিছোঁ। বাকী নিয়াৰ এবাউট 28,000 ষ্টুডেণ্টে তেওঁলোকে মানে এই ছুপাৰ 40ত এডমিশ্যন লোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। ইয়াতে আমি যিটো দেখা পাইছোঁ যে ষ্টুডেণ্টৰ আগ্ৰহৰ লগত মানে গাৰ্জেনসকলৰ এটা সপোন আমাৰ আজমল ছুপাৰ 40ৰ লগত জড়িত হৈ পৰিছে আৰু এই সপোনটো তেওঁলোকে যে এই ছুপাৰ 40ৰ জৰিয়তে তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ ল'ৰা ছোৱালীক মানে জীৱনত সফল কৰাব বিচাৰে, এজন ভাল ডক্টৰ হয়, এজন ভাল ইঞ্জিনিয়াৰ হয় বা এজন ভাল প্ৰফেচনেল হৈ পেলাই যাতে ওলাব পাৰে, সেই সপোনটো লৈ পেলাই আহে আৰু যেতিয়া এডমিশ্যন নাপায় বহুতে ইয়াতে ৰৈ কান্দি কান্দি থাকে। ষ্টুডেণ্টবিলাকে একদম হতাশ হৈ যায়। বহুতে এনেকে আশা প্ৰকাশ কৰে বা এনেকুৱা তেওঁলোকে অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিছে যে ক্লাছ 5ৰ পৰা ল'ৰাটোৱে পঢ়ি আছে, যাতে এনেকুৱা পঢ়া শুনাত মন দি কৰি আছে যে আমাৰ ইয়াতে এডমিশ্যন পাবলৈ হলে মিনিমাম এটা ক্লাছ 10ত 85% মাৰ্কছ পাব লাগে। তো 85%তো তেওঁলোকে এতিয়া গম পাইছে নাপায়, 90ৰ ওপৰত গৈ পেলাই ষ্টুডেণ্টে পাব লগা হৈছে। তো ষ্টুডেণ্টে ক্লাছ 5ৰ পৰা তেওঁলোকে যাতে 90ৰ ওপৰত গৈ পেলাই ক্লাছ 10ত স্ক'ৰ কৰিব পাৰে আৰু ছুপাৰ 40ত এডমিশ্যন পায়, সেইকাৰণে চেষ্টা চলাই যায়। আৰু মানে ইমান 5-6 বছৰমান পঢ়া শুনা কৰাৰ পিছত যেতিয়া 90%ৰ ওপৰত লৈ অহাৰ পিছতো দেখা যায় চিট শেষ হৈ গৈছে, তেওঁলোকে একদম হতাশ হৈ যায়, ভাঙি পৰে, কান্দা কাটি কৰে, এনেকুৱা মানে অৱস্থাৰ চিটুৱেশ্যন হয় যে বৰ দুখ লগা অৱস্থা হয়। এই গোটেইখিনি আমি আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল ছাব আৰু চিৰাজুদ্দিন আজমল ছাব তথা আমাৰ পেট্ৰনসকল আমিৰুদ্দিন আজমল ছাবৰ পৰা, ফখৰুদ্দিন আজমল ছাবৰ পৰা, সকলো আমাৰ আজমল পৰিয়ালৰ যিসকল আমাৰ এই প্ৰগ্ৰামটো চলাই নিয়াত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছে, তেওঁলোকৰ আগত এই গোটেই কথাখিনি আমি ৰাখিলো যে কেনেকুৱা এই ল'ৰা ছোৱালীৰ ভৱিষ্যত আৰু অভিভাৱকসকলৰ সপোনটো আমাৰ এই আজমল ছুপাৰ 40ৰ লগত মানে একদম একত্ৰিত হৈ গৈছে, একদম মিলি গৈছে। আৰু ল'ৰা ছোৱালীবিলাক যথেষ্ট হতাশ হৈ যায় ইয়াতে। তেওঁলোকে এনেকুৱা হয় ভৱিষ্যতত তেওঁলোকে মানে ৰাস্তা বা মানে পথ মানে তেওঁলোকে বুজি নাপায়, কি কৰিলে কেনেকে তেওঁলোকে ভৱিষ্যতত আগবাঢ়িব পাৰিব। গতিকে আমি ইয়াৰ কাৰণে আৰু ব্যৱস্থা কৰিলে ভাল। আমাৰ কাৰণে অতি সুখৰ কথা, একদম আমাৰ চিফ পেট্ৰন আমিৰুদ্দিন আজমল ছাহাবে, যদিও তেখেতে ডুবাইত থাকে, তেখেতেও গোটেই প্ৰগ্ৰাম সম্পৰ্কে আৰু ইয়াতে গাৰ্জিয়ানসকলৰ যিটো অনুভূতি বা তেওঁলোকৰ যিটো মানে সপোন, এইটো লৈ পেলাই তেওঁলোকে অনুভৱ কৰি পেলাই আমাৰ কাৰণে নিজাববীয়াকৈ তেখেতে এটা চায়ৰা আমিৰ কমপ্লেক্স বনাই দি আছে, য'ত আমি আশা কৰিছো নিয়াৰ এবাউট 1,500 ষ্টুডেণ্ট একমোডেট হ'ব। আমাৰ বদৰুদ্দিন আজমল ছাহাবে, চিৰাজুদ্দিন আজমল ছাহাবে তেওঁলোকেও নিজাববীয়াকৈ দুখন মানে কেম্পাছৰ ব্যৱস্থা কৰিছে। অহা দিনত আজমল পৰিয়ালৰ ফালৰ পৰা সকলো আগবাঢ়ি আহিছে আৰু আমিও যিমানখিনি পাৰো মেক্সিমাম ৰেণ্টতেই লৈ পেলাই আমি ব্যৱস্থা কৰি আছো, যাতে আমাৰ এই গাৰ্জেনসকলৰ যিটো আশা, গাৰ্জেনহঁতৰ যিটো সপোন, এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথাটো সন্মুখত ৰাখি পেলাই আমি বেছিতকৈ বেছি মানে যাতে ষ্টুডেণ্টক মানে এডমিট কৰি তেওঁলোকক আমি সহায় সহযোগিতা কৰিব পাৰো, সেইটো বিচাৰি আছো। এই দুটা এক্সামিনেশ্যন, নিট আৰু JEE হৈছে হাইলি কম্পিটিটিভ এক্সামিনেশ্যন। তাৰ কাৰণে আমি অনলি মেৰিটক মানে অগ্ৰাধিকাৰ দি পেলাই আমাৰ ছুপাৰ 40ত এডমিশ্যনৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইকাৰণে প্ৰতি বছৰ আমি এণ্ট্ৰেন্স এক্সামিনেশ্যন ছুপাৰ 40ত এডমিশ্যনৰ কাৰণে বিভিন্ন পৰ্যায়ত, এতিয়া ছোৱালীৰ কাৰণে ক্লাছ 6ৰ পৰা আমি আৰম্ভ কৰিছো, ল'ৰাৰ কাৰণে অহা দিনত আমি ক্লাছ 6ৰ ব্যৱস্থা কৰিম। আৰু ল'ৰা ছোৱালীৰ কাৰণে ক্লাছ 8ত এডমিশ্যনৰ ব্যৱস্থা আছে, ক্লাছ 9ত ব্যৱস্থা আছে, 11ত আছে, আৰু চেলেঞ্জাৰ্ছ বেচ 1 year কোচিঙৰ কাৰণে ব্যৱস্থা আছে। এই গোটেইকেইটা পৰ্যায়ৰ এডমিশ্যনৰ কাৰণে আমাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন, আজমল ছুপাৰ 40 এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব অসমৰ মানে 40খনৰো বেছি চেণ্টাৰত, মানে একদম শদিয়াৰ পৰা মানে ধুবুৰীলৈকে আৰু এইফালে আপোনাৰ তেজপুৰৰ পৰা শিলচৰলৈকে গোটেই অসমত মানে 40টাৰো বেছি মানে চেণ্টাৰ আছে। আৰু তাতে অহা 29 ডিচেম্বৰ এডমিশ্যন টেষ্ট হ'ব। এই এডমিশ্যন টেষ্টত মানে আমাৰ প্ৰি ৰেজিষ্ট্ৰেশ্যন হয়। এতিয়া আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছে। যিসকল ল'ৰা ছোৱালী বা অভিভাৱকে তাতে অহা মানে আমাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনত 29 ডিচেম্বৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব বিচাৰে, তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো হৈছে www.ajmalsuper40.in।
তো এই মানে লিংকত গৈ পেলাই যিকোনো মোবাইলৰ পৰা তেওঁলোকে বহুত ইজি প্ৰচেছত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত তেওঁলোকৰ কাৰণে চেণ্টাৰ চইচ আহিব মানে আমাৰ যিখিনি চেণ্টাৰ আছে তাৰ পৰা তেওঁলোকে বাছি ল'ব তেওঁলোকৰ সুবিধামতো চেণ্টাৰখিনি আৰু তাৰপিছত গোটেই প্ৰচেছটো অনলাইন তেওঁলোকক পৰীক্ষাৰ সময় গোটেই প্ৰচেছটো চবখিনি তেওঁলোকক জনোৱা হ'ব আৰু তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু এই এক্সামিনেশ্যনটো এণ্টায়াৰলি আমাৰ মেৰিট বেচিছ হয় আপোনালোকে গম পাইছে যে বিশেষকৈ আমাৰ প্ৰগ্ৰামটো আৰম্ভ হৈছিলে যে 40জন ল'ৰা ছোৱালীক সম্পূৰ্ণ বিনামূলীয়াকৈ আমি তেওঁলোকক মানে কোচিং দিয়াৰ ব্যৱস্থা কৰি পেলাই তাৰপিছত এইটো বাঢ়ি গৈ পেলাই 40জন ল'ৰা 40জন ছোৱালী হ'ল ইয়াৰ পিছত বহুতো গাৰ্জেন আহিছে যে আপোনালোকৰ ইয়াতে যথেষ্ট ভাল টিচাৰ আছে পঢ়া শুনাৰ ব্যৱস্থাটো ভাল ৰিজাল্ট ভাল গতিকে আমাক মানে লাগিলে পইচা লৈ পেলাইও আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া ষ্টেটৰ বাহিৰত যাব লগা হৈছে গতিকে এওঁলোকৰ কাৰণে ইয়াতে যদি এটা ব্যৱস্থা দিয়া হয় তেনেহ'লে আমি মানে পইচা দিম আমি বাহিৰত লৈ গৈ পেলাই বেছি পইচা দিব লগা হ'ল ইয়াতে আপোনালোকে ৰিজনেবল ফিজ ৰাখি পেলাই আমাৰ কাৰণে ব্যৱস্থা কৰিলে আমি পইচা দি পেলাই পাব বিচাৰো এই বস্তুটো আমাৰ ট্ৰাষ্টীসকলৰ সন্মুখত ৰখাত তেওঁলোকে এইটো অনুভৱ কৰিলে সঁচা কথা আমাৰ বহুত ষ্টুডেণ্ট এতিয়া কোটাত যাব লগা হয় তেওঁলোকে বাহিৰত ষ্টেটৰ বাহিৰত যাব লগা হয় গতিকে আমি এই সাইড বাই সাইড আমাৰ স্পন্সৰ্ড কেণ্ডিডেটৰ লগতে এটা আমি পেমেণ্ট মোডত আমি এটা মানে ৰিজনেবল ফিজ ৰাখি পেলাই আমি আৰম্ভ কৰিছোঁ যিসকল গাৰ্জিয়ানে মানে তেওঁলোকে সুযোগ নাপায় বা তেওঁলোক মানে আমাৰ যিটো স্পন্সৰশ্বিপ প্ৰগ্ৰাম তাতে 3টা ক্ৰাইটেৰিয়া আছে ক্লাছ 10ত 85% পাব লাগে আমাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন ক্লিয়াৰ কৰিব লাগে আৰু তেওঁলোকৰ এনুৱেল ইনকাম বিল' 1.5 লাখ হ'ব লাগে তো যিসকলৰ ইনকাম ইয়াতকৈ বেছি আছে তেওঁলোকে এডমিশ্যন পোৱা নাছিলে আৰু তেওঁলোকে বিচাৰিছে যে বহুতে চাকৰি কৰা আছে বহুতৰ ব্যৱসায় পাতি আছে তেওঁলোকে কৈছে আমি ইয়াতে পঢ়াই আমি যি খৰচ আহিব আমি দিবলৈ ৰেডি আছো ইয়াৰ আমাৰ আজমল ছুপাৰ 40 আৰম্ভ হোৱা 3 বছৰ পিছৰ পৰা আমি পেমেণ্ট মোডত এই প্ৰগ্ৰামটো মানে সুযোগ মানে গাৰ্জেনসকলক দিয়াৰ ব্যৱস্থা কৰি এইটো গতিকে আমাৰ এতিয়া 3টা মোডত প্ৰগ্ৰামটো চলি আছে এটা হৈছে যিসকল অতি দুখীয়া আৰু মেধাৱী ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে আমাৰ 100% ফ্ৰী আছে তেওঁলোকে জাষ্ট এটা 10,000 এটা এমাউণ্ট দিব লাগে সিকিউৰিটি মানি হিচাপত আৰু কোনো মানে তেওঁলোকে পঢ়া শুনা টকা খোৱাৰ কাৰণে কোনো পইচা দিব নালাগে সেকেন্ড এটা আছে পাৰ্চিয়েল যিসকলে এই ধৰি লওক 40জন ল'ৰা ছোৱালী আৰু ল'ৰা আৰু ছোৱালী বেলেগ বেলেগ হয় ইয়াৰ উপৰিও বহুতে এডমিশ্যন নাপায় কিন্তু তেওঁলোকৰ যথেষ্ট মেধা আছে আৰু পেমেণ্টটো ফুল কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে পাৰ্চিয়েল পেমেণ্ট কোনোবাই অকলে হোষ্টেল ফিজটো দি আছে কোনোবাই অকলে খোৱাৰ পইচাটো দি আছে কোনোবাই অকলে কোৰ্চ ফিটো দি আছে এনেকে কোনোবাই মানে অনলি 25% দি আছে কোনোবাই 50% দি আছে এনেকে বেলেগ বেলেগ মোডত পাৰ্চিয়েল পেমেণ্ট মোডত আমি এটা চলাইছো আৰু যিসকলে মানে তেওঁলোকৰ অৱস্থা পাতি ভাল তেওঁলোকে মানে ফুল পেমেণ্ট যিটো আছে আমাৰ ৰিজনেবল ফিজ সেইটো দি পেলাই পঢ়া শুনা কৰি আছে গতিকে আমাৰ প্ৰগ্ৰামটো 3টা মোডত চলি আছে আৰু এই 3টা মোডত আমি বিচাৰিছো মানে মেইন আমাৰ ট্ৰাষ্টিসকলৰ হেৰি হ'ল যে অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মেধাৰ যিটো পৰিচয় বা মেধাটো হিচাপত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে উপযুক্ত প্লেটফৰ্মৰ ব্যৱস্থা কৰা আৰু সেইখিনিও হৈছে আমাৰ আজমল ছুপাৰ 40 এইটো হৈছে আমাৰ ইয়াতে যিসকল ল'ৰা ছোৱালী মানে বিশেষকৈ আমাৰ স্পন্সৰ্ড প্ৰগ্ৰামত আহে তেওঁলোকে ইমানেই দুখীয়া যে আমি বহুত ক্ষেত্ৰত দেখা পাইছো গাৰ্জেনে ল'ৰাটো আহি ইয়াতে হৈ পেলাই যোৱাৰ পইচা নাছিল সেইকাৰণে আমি পকেট মানিও ল'ৰা ছোৱালীবিলাকক দিছিলোঁ গাৰ্জেনক দিছোঁ এতিয়া আমাৰ ইয়াতে পঢ়া শুনা কৰি পেলাই সম্পূৰ্ণ ফ্ৰী পৰিছে এটকা দিব লগা হোৱা নাই এতিয়া মেডিকেল পাইছে বা ইঞ্জিনিয়াৰিঙত IITত পাইছে এতিয়া তাতেতো মানে এটা মানে হেৰি লাগে মেছ ডিউজ এটা দিব লাগে মেডিকেল কলেজবিলাকত বা অলপ ষ্টাডি মেটেৰিয়েলছৰ খৰচ লাগে এৰাউণ্ড 5,000 মান এটা ল'ৰাৰ লাগেই আৰু যদিও পঢ়া শুনাটো সম্পূৰ্ণ ফ্ৰী আছে IITত যথেষ্ট পইচা দিব লাগে যদিও মানে BPL হ'লেও হওক বা SC ST বেকগ্ৰাউণ্ডৰ হ'লেও হওক তেওঁলোকে যথেষ্ট পইচা দিব লগা হয় গতিকে এই ল'ৰা ছোৱালীখিনি বাকী পঢ়া শুনাখিনি যেনেকৈ মেডিকেলত পোৱাৰ পিছত বা ইঞ্জিনিয়াৰিঙত পোৱাৰ পিছত তেওঁলোকে আগবাঢ়ি যোৱাটো অসুবিধা হৈ যায় এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণেও আমি স্কলাৰশ্বিপ দি বা ফুল স্পন্সৰশ্বিপ যেনেকৈ আপুনি কৈছে অমৰ সিং তাপাক আমি বিটছ পিলানীত 25 লাখ খৰচ কৰি পেলাই পঢ়াব লগা হৈছে আমাৰ সঞ্জিত বিশ্বাস এটা ল'ৰা সিও এতিয়া IIT দিল্লীত পঢ়ি আছে তাৰ ঘৰ নাই মাটি নাই তাক মানে বানত তাৰ ঘৰ উঠি গৈছিলে মাটি গৈছিলে যাৰ কাৰণে আমাৰ ট্ৰাষ্টিসকলে তাক মাটি কিনি দি ঘৰ বনাই দি আছে আৰু IIT দিল্লীত পঢ়াৰ খৰচ প্ৰায় 8 লাখ টকা এইটো আমাৰ পৰা দিয়া হৈ আছে এনেকে যথেষ্ট এক্সাম্পল আছে সঞ্জিত বিশ্বাস বুলি এটা ল'ৰা আমাৰ এই যোগীজানৰী আছে তাকো আমি মানে স্কলাৰশ্বিপ দি আছো পঢ়া শুনাৰ খৰচ দি আছো গুড্ডু চৌহান এটা ল'ৰা আমাৰ টি টাইপছ হয়
সি মানে তাৰ ঘৰখনৰ অৱস্থা এনেকে দুখ লগা আৰু যদিও আমি সম্পূৰ্ণ ফ্ৰী পঢ়াইছো ৰিজাল্টৰ পিছত আমাৰ টিম যেতিয়া গৈছে তাৰ ঘৰৰ অৱস্থা দেখি পেলাই ফটো আনি আমাৰ ট্ৰাষ্টি মহাবদ্ৰুদ্দিন আজমল ছাৰ দেখুৱাৰ পিছত তাৰ ঘৰ বনাই দিয়াৰ মানে ব্যৱস্থা হাতত লোৱা হৈছে এনেকে অকলে যে আমি খালি মানে ইয়াতে পঢ়োৱাৰ ব্যৱস্থা নহয় ছুপাৰ 40 তেনেকে নহয় যে আমি খালি পঢ়াই তেওঁলোকক মেডিকেল ইঞ্জিনিয়াৰত পোৱাই দিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ল'ৰা ছোৱালীবিলাকক আমাৰ সাধ্যমতে এতিয়ালৈকে নিয়াৰ এবাউট 1200ৰ ওপৰত ষ্টুডেণ্টে মেডিকেলত পাই গৈছে প্ৰায় 150ৰ ওপৰত ষ্টুডেণ্টে ইঞ্জিনিয়াৰিং IIT NIT এইবিলাকত পাইছে আৰু ইয়াৰ অধিক সংখ্যক ল'ৰা ছোৱালী হৈছে অতিকৈ দুখীয়া এই গোটেইখিনিত আমি দিয়াটো মানে আমিও অপাৰক কিন্তু যিমানখিনি সম্ভৱ আমি তেওঁলোকক য'ত তেওঁলোকে ৰখি গৈছে তাতে আমাৰ ট্ৰাষ্টিসকলে তেওঁলোকৰ নিজৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মানে সাহায্য লৈ তেওঁলোকক আগবঢ়োৱা এনেকে আমি কৰি গৈ আছো মানে আমাৰ অসমৰ দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যাতে জীৱনত এটা প্লেটফৰ্ম পায় তেওঁলোকে ভৱিষ্যতৰ তাৰ কাৰণে যাৱতীয় তেওঁলোকক সহায় সহযোগিতাটো আগবঢ়াই দিয়া হৈ আছে ইভেন বহুত ক্ষেত্ৰত গাৰ্জিয়ানৰ তেওঁলোকৰ কেঞ্চাৰ কোনোবাৰ হৈছে কোনোবাই বেলেগ বেমাৰত ভুগিছে এনেকুৱা ক্ষেত্ৰতো আমাৰ ট্ৰাষ্টিসকলে সহায় সহযোগিতা আগবঢ়োৱা হৈছে এনেকে আছে আমাৰ ষ্টুডেণ্ট মেডিকেলত পঢ়ি আহিছে দেউতাৰ কেঞ্চাৰ হৈছে মাকৰ কেঞ্চাৰ তেওঁলোকক মানে এই খৰচখিনিও আমাৰ ফালৰ পৰা আগবঢ়াই যোৱা হৈ আছে গতিকে ছুপাৰ 40 বহুতে ভাবে এইটো এটা কোচিং প্ৰগ্ৰাম এনেকুৱা নহয় ইটছ এ হিউমেনিটেৰিয়ান প্ৰগ্ৰাম